রাহুল গান্ধী, সোনিয়া গান্ধী, প্রিয়াঙ্কা গান্ধী এবং তার ছেলেকেও আসতে হবে হিমন্ত বিশ্ব শর্মাকে পরাজিত করতে। এভাবেই মুখ্যমন্ত্রী শর্মা কংগ্রেসকে কটাক্ষ করেন। আজ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা তেজপুরে একাধিক অনুষ্ঠানে যোগ দেন। তেজপুরে বেশ কিছু গুরুত্বপূর্ণ অনুষ্ঠানে যোগ দেন হিমন্ত বিশ্ব শর্মা। ত্যাগবীর হেমচন্দ্র বড়ুয়া কলেজে একটি অনুষ্ঠানে যোগ দেন তিনি। এছাড়াও একটি মডেল হাসপাতালের উদ্বোধন করেন মুখ্যমন্ত্রী। একই সঙ্গে একটি স্টেডিয়ামেরও উদ্বোধন করেন মুখ্যমন্ত্রী। একই সঙ্গে বিভিন্ন অনুষ্ঠানে আয়োজিত জনসভায় বক্তব্য রাখেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। আনুষ্ঠানিক উদ্বোধন কোনোবা এটা দিনা হ'ব, কিন্তু ৰাইজক আমি আনুষ্ঠানিক উদ্বোধনৰ কাৰণে ৰখোৱা নাই। আমি তাক ব্যৱহাৰ কৰি থাকিবৰ কাৰণে সুবিধা কৰি দিছোঁ। সেইটো কোনে বা অভিযোগ দিছে? কোন মহাপুৰুষে? ছ'চিয়েল মিডিয়াত কোনবা মহাপুৰুষে লিখিছে এতিয়া মই কেনেকৈ জানিম? নাজানাকৈতো একো উত্তৰ দিব নোৱাৰোঁ। লোকসভা নিৰ্বাচন সমাগত কংগ্ৰেছৰ ইতিমধ্যে তালিকাও ওলাইছে। বিজেপি এই ক্ষেত্ৰত 11.5টা ছিট আমাৰ হাতত আছে। তাক 12লৈকে কেনেকৈ কৰিব পাৰোঁ সেইটোৱেই প্ৰচেষ্টা। বাকী কংগ্ৰেছে যাৰ তালিকা যেনেকৈ দি থাকক, তাত আমাৰ বৰ বেছি লক্ষ্য নাই। ৰাহুল গান্ধীৰ পিছত বোলে এইবাৰ সোনিয়া গান্ধী আৰু আপোনাক বোলে 26লৈকে ৰক্ষণ দিম বুলি কাৰণে এজন হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবৰ কাৰণে ৰাহুল গান্ধীকো লাগিব, প্ৰিয়ংকা গান্ধীকো লাগিব, সোনিয়া গান্ধীকো লাগিব। মই ভাবোঁ তেতিয়াহ'লে প্ৰিয়ংকা গান্ধীৰ ল'ৰাটোকো লৈ আহক। সেইটোনো কিয় বাধা বন্ধ কৰি থ'ব লাগে? এইটোকো লৈ আহক, আমি চবেই চাওঁ। চোৱাততো একো আপত্তি নাই। তেওঁলোকে হাত দাঙি দিলে যে ৰাহুল গান্ধী দি নোৱাৰিলোঁ, এইবাৰ প্ৰিয়ংকাক আনিব, তাৰপিছত সোনিয়াক আনিব। প্ৰিয়ংকাৰ ল'ৰাটোকো লৈ আহক, ভাল লাগিব চাই পেলাই। আমিও দেখা নাই এইবিলাক মানুহ। কলেজৰ যথেষ্ট সংখ্যক ইতিমধ্যে দিয়া হৈছে, বাকী আৰু যথেষ্ট কৰি আছে, সদায় প্ৰচেষ্টা চলি আছে। 35,000 নতুন পোষ্ট আণ্ডাৰ এডভাৰটাইজমেণ্ট আছে। চব হৈ যাব লাহে লাহে। আলোৱে নাই বাইদেউহঁতক লগ, চব হৈ থাকিব আৰু হ'ব। দিয়ক, আপোনালোকে দিনটো কষ্ট কৰিলে, ধন্যবাদ।